আজিৰ ভিডিঅ'টো ইনকম সাৰ্টিফিকেট উলিয়াবৰ বাবে প্ৰপাৰ যোনকেইটা ডকুমেণ্টেশ্যন হওক ধৰক আপোনালোকে কৃষকে কি দিব লাগিব, এজন চাকৰিয়ালে কি দিব লাগিব, এজন বিজনেছমেনে কি দিব লাগিব আৰু এজন লেবৰে কি দিব লাগিব, ইয়াৰ ওপৰত বা এজন পেঞ্চনাৰে কি ডকুমেণ্ট দি ইনকম সাৰ্টিফিকেট পাব তাৰ ওপৰত আপোনালোকে ছ'চিয়েল মিডিয়াত হওক বা ইউটিউবত হওক আপোনালোকে বহুত ভিডিঅ' পাই যাব ইনকম সাৰ্টিফিকেট সেৱা সেতু পৰ্টেলৰ পৰা আবেদন কৰাৰ, কিন্তু তাত আপোনালোকে প্ৰপাৰ ডকুমেণ্টেশ্যনখিনি কেতিয়াও নাপায়। আৰু লগতে নেক্সট ভিডিঅ'ত আপোনালোকৰ বাকী যিবিলাক প্ৰয়োজনীয় সাৰ্টিফিকেট আছে সেইবিলাকৰ যোনবিলাক ডকুমেণ্টেশ্যন হয় সেইবিলাকৰ বিষয়ে মই আপোনালোকক জনাই দিম, যাতে আপোনালোকৰ সুবিধা হয়, যাতে আপোনালোকে যদি এটা অৰুণোদয় বা CSC কেন্দ্ৰটো গৈ যদি আবেদন কৰিব যায় যাতে আপোনালোকৰ সুবিধা হয় বা সেৱা সেতু পৰ্টেলৰ পৰা আপোনালোকে কৰিবলৈ আপোনালোকৰ সুবিধা হয়। নমস্কাৰ অসমবাসী ৰাইজ, অৰুণোদয় অসমৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম। আশা ৰাখিছোঁ আপোনালোক ভালে আছে। আৰু আজিৰ বিষয়বস্তু হৈছে ইনকম সাৰ্টিফিকেট এখনৰ কাৰণে ডকুমেণ্টেশ্যন কি, আপোনাক কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব। প্ৰথম আৰম্ভ কৰোঁ এজন কৃষকৰ পৰা। এজন কাল্টিভেটৰ বা এজন কৃষকে কি ডকুমেণ্ট দিব লাগিব ইনকম সাৰ্টিফিকেট বনাবৰ বাবে, বা আপোনালোকে সেৱা সেতু পৰ্টেলত আবেদন কৰিব যাওঁতে ইনকম সাৰ্টিফিকেট আপোনালোকে কি ডকুমেণ্ট দিব লাগিব। এজন কৃষকৰ ফাৰ্ষ্ট ডকুমেণ্ট হৈছে ইনকম সাৰ্টিফিকেট এখন বনাবৰ বাবে গাঁওবুঢ়া ৰিপৰ্ট আইদাৰ ৱাৰ্ড কমিশ্যনাৰ ৰিপৰ্ট। যদি আপুনি আৰ্বান এলেকাত বাস কৰে তেনেহ'লে আপোনালোকৰ ৱাৰ্ড কমিশ্যনাৰৰ পৰা এটা ইনকম ৰিপৰ্ট লাগিব, বা আপোনাৰ এৰিয়াত যদি গাঁওবুঢ়া আছে তেনেহ'লে গাঁওবুঢ়াৰ পৰা আপুনি এটা ইনকম ৰিপৰ্ট ল'ব। আৰু তাৰ পাছত এজন কৃষকক প্ৰয়োজন হয় তেখেতৰ মাটিৰ খাজানা ৰচিদ বা লেণ্ড ৰেভিনিউ ৰিচিপ্ট, কাৰণ যিহেতু তেখেত কৃষক হয়, কৃষক হ'লে তেখেতৰ খেতি মাটি থাকিব লাগিব, আৰু খেতি মাটি থাকিলে তেখেততো খাজানা দিব লাগিব ন। সেইবাবে ফাৰ্ষ্ট ডকুমেণ্ট হৈছে গাঁওবুঢ়া বা ৱাৰ্ড কমিশ্যনাৰ ৰিপৰ্ট, ছেকেণ্ড ডকুমেণ্ট হৈছে খাজানা ৰচিদ, আৰু তৃতীয়তে আপোনালোকে ID প্ৰুফ আৰু এড্ৰেছ প্ৰুফ, পেন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড আপুনি যিকোনো এটা ইউজ কৰিব পাৰে। আৰু এইকেইটা ডকুমেণ্ট লৈ এজন কৃষকে এখন ইনকম সাৰ্টিফিকেট ওলাব পাৰে। আৰু ইনকম সাৰ্টিফিকেটখন আপোনালোকৰ বাবে বহুত প্ৰয়োজনীয় হয়, বিশেষকৈ এতিয়া মেট্ৰিক পাছ কৰা শিক্ষাৰ্থীসকলৰ বাবে বা হাই ছেকেণ্ডেৰী পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইনকম সাৰ্টিফিকেট জৰুৰী হয়। বিশেষকৈ হাই ছেকেণ্ডেৰী পাছ কৰি যিসকলে ডিগ্ৰীত এডমিশ্যন ল'ব, সামৰ্থ ইগভ পৰ্টেলত ইনকম সাৰ্টিফিকেট বেছি ইম্পৰ্টেণ্ট হয়। চ' এই ভিডিঅ'টো আপোনালোকৰ বাবে আগবঢ়াই দিছোঁ। আৰু দ্বিতীয়তে আহোঁ আমি এতিয়া এজন চাকৰিয়াল বা এজন ছাৰ্ভিচ হোল্ডাৰে কি ডকুমেণ্ট প্ৰভাইড কৰিব ইনকম সাৰ্টিফিকেট পাবৰ বাবে। এজন চাকৰিয়াল ব্যক্তিয়ে ইনকম সাৰ্টিফিকেট পাবলৈ হ'লে প্ৰথম ডকুমেণ্ট একেই, গাঁওবুঢ়া ৰিপৰ্ট নহ'লে ৱাৰ্ড কমিশ্যনাৰ ইনকম ৰিপৰ্ট। দ্বিতীয় ডকুমেণ্ট হৈছে তেখেতৰ 3 মাহৰ চেলাৰী শ্লিপ। আৰু চতুৰ্থ ডকুমেণ্ট কেইটা হৈছে, চতুৰ্থ ডকুমেণ্টৰ ভিতৰত আপোনালোকে ID প্ৰুফ আৰু এড্ৰেছ প্ৰুফ, ভোটাৰ কাৰ্ড, পেন কাৰ্ড বা পেন কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এটা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। আৰু এইকেইটা লৈ এজন চাকৰিয়ালে ইনকম সাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰে আইদাৰ সেৱা সেতু পৰ্টেল নহ'লে যিকোনো অৰুণোদয় কেন্দ্ৰত। আৰু তৃতীয়তে আহোঁ এজন পেঞ্চনাৰ। এজন পেঞ্চনাৰক কি ডকুমেণ্ট লাগে ইনকম সাৰ্টিফিকেট ল'বৰ বাবে। এজন পেঞ্চনাৰৰ প্ৰথম ডকুমেণ্ট সেই একেই হৈছে গাঁওবুঢ়া ৰিপৰ্ট আইদাৰ ৱাৰ্ড কমিশ্যনাৰ ৰিপৰ্ট। আৰু দ্বিতীয়তে হৈছে তেখেতৰ যোনখন পেঞ্চন পে'মেণ্ট অৰ্ডাৰ বুক সেইখনৰ এটা জেৰক্স কপি, আৰু যোনটো তেখেতৰ পেঞ্চন একাউণ্ট হয় পেঞ্চন একাউণ্টৰ লাষ্ট পেজৰ মানে বা লাষ্ট 6 মান্থৰ তেখেতৰ ট্ৰেনজেকশ্যনৰ যোনটো পাছবুকত আছে তাৰ কপি, আৰু লগতে তেখেতৰ ID আৰু এড্ৰেছ প্ৰুফ এজন পেঞ্চনাৰৰ বাবে এইকেইটা ডকুমেণ্ট। ইয়াৰ পাছত যদি আমি আহোঁ এজন লেবৰ বা এজন শ্ৰমিকৰ কাৰণে কি ডকুমেণ্ট লাগে। এজন শ্ৰমিকৰ বাবে গাঁওবুঢ়া আইদাৰ গাঁওবুঢ়া আৰু নহ'লে ৱাৰ্ড কমিশ্যনাৰ ৰিপৰ্ট লগতে ID এড্ৰেছ প্ৰুফ, কাৰণ এজন লেবৰৰ মাটি নাথাকিব পাৰে, চ' তেখেতক খাজানা ৰচিদ দৰকাৰ নাই। সেই দুটা মানে ID প্ৰুফ, এড্ৰেছ প্ৰুফ আৰু গাঁওবুঢ়া ৰিপৰ্ট বা ৱাৰ্ড কমিশ্যনাৰ ৰিপৰ্ট দি এজন শ্ৰমিকে ইনকম সাৰ্টিফিকেটৰ বাবে আবেদন কৰিব পাৰে। ইয়াৰ পাছত আহোঁ আমি এজন বিজনেছমেনৰ কাৰণে। এজন বিজনেছমেনে কি দি তেখেতে ইনকম সাৰ্টিফিকেট ওলাব। এজন বিজনেছমেনৰ বাবে প্ৰথম ডকুমেণ্টটো একেই থাকিব, আইদাৰ গাঁওবুঢ়া ৰিপৰ্ট আইদাৰ ৱাৰ্ড কমিশ্যনাৰ ৰিপৰ্ট ইনকম ৰিপৰ্ট। আৰু দ্বিতীয় ডকুমেণ্ট তেখেতৰ ID এড্ৰেছ প্ৰুফ, আৰু তৃতীয়তে তেখেতক লাগিব তেখেতৰ বিজনেছ যে কৰে, তেখেতৰ IT ৰিটাৰ্ণ কৰে বা ইনকম টেক্স ৰিটাৰ্ণ কৰে, ITR-ৰ 3 বছৰৰ 3টা ফাইল বা 3 বছৰৰ ITR 4 হওক 3 হওক 5 হওক যি আছে তেখেতৰ ওচৰত 3 বছৰৰ আপোনালোকে ফাইল ছাবমিট কৰিব। এই সকলোখিনি ডকুমেণ্ট লৈ আপোনালোকে যিকোনো অৰুণোদয় কেন্দ্ৰৰ ওচৰত যাওক, নহ'লে আপোনালোকে সেৱা সেতু পৰ্টেলত আপোনালোকে এখন এপ্লাই কৰিব পাৰিব। আৰু সেৱা সেতু পৰ্টেলৰ যোনটো ইনকম সাৰ্টিফিকেট এপ্লাই কৰা ভিডিঅ' সেইটো আপোনালোকে ডেছক্ৰিপশ্যনত পাই যাব। আৰু এইখিনিয়ে আজিৰ ভিডিঅ'টো। আশা ৰাখিলোঁ আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে যথেষ্টখিনি উপকৃত হ'ল। আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।